তিনিচুকীয়াত আসুৰ 11 ঘণ্টীয়া অনশন কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আসু কাৰ্যালয়ৰ সন্মুখত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশনৰ সময়ছোৱাত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে জাতি সত্তা আৰু সাংস্কৃতিক সজাগতা প্ৰতিপন্ন কৰে প্ৰতিবাদকাৰীয়ে। আসুৰ এগৰাকী নেতাই কয়, চুক্তিৰ ধাৰা কাগজত সীমাবদ্ধ হৈ আছে, কিন্তু বাস্তৱত কোনো পদক্ষেপ দেখা পোৱা নাই। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে এইটো আমাৰ সতৰ্ক বাৰ্তা। এই শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে আসুৱে ৰাজ্য চৰকাৰক অসম চুক্তিৰ ৰূপায়ণত তৎপৰতাৰে আগবাঢ়িবলৈ দাবী জনাইছে। এই অনশন কাৰ্যসূচী পুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈকে তিনিচুকীয়া আসুৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ জ্বলন্ত সমস্যা বিশেষকৈ অবৈধ বাংলাদেশী বিতৰণ মৌলবাদী শক্তি উত্থানৰ যি পুলিয়ে ভাষা উৎখাত কৰিবৰ কাৰণে আমি দাবী জনোৱাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কত স্থায়ী সমাধানৰ দাবীত আমি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। ইয়াৰ লগে লগে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজে কাম মনা নাই আৰু আগতেও মনা নাই, এতিয়াও নামানে, ভৱিষ্যতেও নামানে। আৰু শেহতীয়াভাৱে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে যিটো এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2024 চনৰ 31 ডিচেম্বৰলৈকে তাৰ জৰিয়তে হিন্দু বিদেশী ইয়াত তেখেতসকলে আবেদন কৰিব পাৰিব বা তেখেতসকলক তাৰ জৰিয়তে তেখেতসকলক নাগৰিকত্ব প্ৰদান কৰা যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি পোনচাতে নাকচ কৰিছোঁ, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি অসমৰ নিচিনা এখন সৰু ৰাজ্যত আমি ইমান বছৰ অসম চুক্তিৰ জৰিয়তে আমি বিদেশী গ্ৰহণ কৰিলে, তাৰ পাছতো আজি 24 চনৰ 31 ডিচেম্বৰলৈকে যিটো বিদেশী বুজা জাপি দিব বিচাৰিছে, কিন্তু আমি কোনোপধ্যে মানি নলওঁ। সেইকাৰণে আমি অবৈধ বিদেশী কোনো তাৰ ধৰ্ম নাই, হিন্দু হোক মুছলিম হোক, 1971 চনৰ 25 মাৰ্চত পাছত সকলো বিদেশী অসম ত্যাগ কৰিবই লাগিব, স্পষ্ট কথা। তাৰ লগে লগে অসমৰ যি জ্বলন্ত সমস্যা, ভাৰত বাংলাদেশৰ যি উন্মুক্ত সীমা, সেই সীমা অতি শীঘ্ৰে চিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু সীমান্তত বিদেশী দেখাৰ লগে লগে গুলীয়াৰ অৰ্ডাৰ দিবৰ কাৰণে আমি স্পষ্টভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব। আৰু অসমৰ যি বিদেশী সমস্যা, সেই সমস্যাটো অসম চুক্তিৰ আধাৰত আখৰে আখৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে 6 নং দফা এই বিপ্লৱ সমাজী কমিটিৰ পৰামৰ্শ আখৰে আখৰে অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু শুদ্ধ নাগৰিকপঞ্জী উন্নীত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসমক তাৰ আওতাৰ পৰা বাহিৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত কাৰখন বেয়া, অসমৰ কাৰণে কিয় ভাল হ'ল? অসমৰ 27খন জিলাৰ কাৰণে বেয়া, 8খন ৰাজ্যৰ কাৰণে কিয় ভাল হ'ল? এনেকুৱা ধৰণৰ কথাবিলাক আমি কোনোপধ্যে মানি নলওঁ। গতিকে আজি সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট দাবী, কোনোপধ্যে অবৈধ বিদেশী কিন্তু অসমৰ পৰা বাহিৰ হ'বই লাগিব, আৰু কোনো প্ৰত্যন্ততা পৰৱৰ্তী সময়ত আৰু ইয়াৰ দুটা কাৰ্যসূচী অব্যাহত থাকিব। যে অসমত যি ধৰণৰ বিদেশী আগ্ৰাসন, ইয়াত আপোনালোকে দেখিছে অবৈধ বিদেশী বাংলাদেশী, যি হিন্দুৱে হওক বা মুছলমান, তাক আমি ৰখাৰ কোনো ব্যৱস্থা আমি গ্ৰহণ নকৰোঁ। 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো লোকে অসমত থাকিব নোৱাৰিব, তেওঁলোকে ত্যাগ কৰিব লাগিব। ধৰ্মৰ ভিত্তিত বিদেশী ভাগ কৰিলে নহ'ব। আৰু তাৰ লগতে দেখিছোঁ যে যি ধৰণৰ মৌলবাদী শক্তিৰ উত্থান হৈছে অসমত, আমি দেখিব অন্য ধৰণৰ এতিয়া কিছুমান সংগঠনে অসমীয়া মানুহক সকীয়নি দিব পৰা হৈছে। মাৰাণী দলৰ ব্যক্তি আহি অসমত আহি ভাবুকি দিব প্ৰদান কৰিব পৰা হৈছে। এই পৰিৱেশবিলাক কিয় হ'ব পাৰিছে? এই মৌলবাদী শক্তিৰ উত্থানত এই কথাটো ভাৰত আৰু বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিবলৈ প্ৰত্যেকটো দফা আৰু অসম চুক্তিৰ 6 নং দফাই অতি শীঘ্ৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰি খিলঞ্জীয়া মানুহৰ মাটি ভেটি ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰিব লাগিব। এই ব্যৱস্থাবিলাক কৰিলে অসমীয়া জাতিৰ আহিবলগীয়া দিনত বাচি থাকিব। 860 গৰাকী শ্বহীদ হোৱাৰ পিছত এখন অসম চুক্তি স্বাক্ষৰ কৰিলে। অসম চুক্তিখন কিয় হৈছিল? অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিবলৈ। কিন্তু এতিয়া চৰকাৰে অবৈধ বিদেশীক চিনাক্ত কৰি তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়াৰ যি ব্যৱস্থা কৰিছে, এয়া নহ'ব। অসমত কোনো পৰ্যায়ত বিদেশী বুজা আমি নলওঁ। তেওঁলোকে ভাৰতৰ অন্য প্ৰান্তলৈ লৈ যায়, তাত আমাক ক'বলগীয়া নাই। কিন্তু অসমত এই বিদেশী আমি কোনো পৰ্যায়ত গ্ৰহণ নকৰোঁ। অসমৰ যদি কিছু জিলাত কা বেয়া, কিছু জিলাত কা কেনেকৈ ভাল হ'ব? উত্তৰ পূৰ্বাঞ্চলত বাকীকেইখন ৰাজ্যত কা বেয়া, কিন্তু ত্ৰিপুৰা আৰু আপোনাৰ অসমত কেনেকৈ কা ভাল হ'ব? আচলতে বিষয়টো হ'ল আমাৰ সমগ্ৰ অসমকে কা আওতাৰ পৰা বাহিৰত ৰাখিব লাগে, আমাৰ স্পষ্ট দাবী। অন্যথা পৰিৱেশ ভয়ংকৰ হ'ব। এটা কথা, 2014 চনত বিজেপি চৰকাৰ শাসনলৈ আহিছিল যে বিদেশী বাংলাদেশীক চিনাক্ত কৰি তেওঁলোকে বহিষ্কাৰ কৰিব বুলি। তেওঁলোকে এটা দিন বাৰ নিৰ্ধাৰিত কৰিছিল, কিন্তু তাৰ পাছত আজি বিদেশী চিনাক্তও নহ'ল, বহিষ্কাৰো নহ'ল। উল্টাই তেওঁলোকে বহিৰাগত বিদেশীসকলক আহ্বানে জনাইছে ভাৰতৰ নাগৰিকত্ব ল'বলৈ। আচলতে এই কথাখিনি অতি দুৰ্ভাগ্যজনক। আৰু হিমন্ত বিশ্ব শৰ্মাই এনে কাৰ্যকলাপক আমি জাতিদ্ৰোহী হিচাপে আখ্যা দিছোঁ। ইয়াৰ পৰা আমি দাবী জনাইছোঁ তেওঁলোকে যাতে কা আওতাৰ পৰা সম্পূৰ্ণকে অসমক বাহিৰত ৰাখিব লাগিব, অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি দাবী জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীয়ে উৎখাত আৰু অসম চুক্তি ৰূপায়ণে
অবৈধ বাংলাদেশী স্থায়ী সমাধানৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা আমি 11 ঘণ্টা অনশন কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। কিয়নো এইখন অসম হয়, অসম নামৰ আইজনীক আমি কিদৰে আমি বচাও সুৰক্ষিত কৰিব লাগে এই কথা আমি সকলোৱে জানো। সেইকাৰণে আমি কৈছোঁ যে 1979 চনৰ পৰা 6 বছৰীয়া অসম আন্দোলন হৈছিল, তাত 860জন লোক শ্বহীদ হৈছিল। তাৰপিছত ঐতিহাসিক অসম চুক্তি হৈছিল। এইখন বিজেপি চৰকাৰে শাসনৰ বাক যদি লোৱাৰ আগমুহূৰ্তত কৈছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰিম, কিন্তু সেই কথা কিন্তু তেখেতসকলক ফটকা ফেনত পৰিণত হ'ল। তেখেতসকলে কিন্তু বৰ্তমান অসম চুক্তি সম্পূৰ্ণ নস্যাৎ কৰি কিনি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যে হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ অধিক তেখেতসকলে যি বিচাৰি ফুৰিছে এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। এইখন অসম হয়, এইখন অসমত বিদেশী চৰণীয়া প্ৰধান নহয়, বিদেশী কোনো ধৰ্ম নাই। সেয়ে হিন্দুৱে হওক বা মুছলমানে হওক 1971 চনৰ 24 মাৰ্চলৈকে থকাৰ পিছত অহা সকলো নাগৰিকে অসম ত্যাগ কৰিবই লাগিব। কিন্তু এইখন চৰকাৰে বৰ্তমান সময়ত যি আমি অনশন কাৰ্যসূচী আমি দাবী জনাইছোঁ যে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আওতাৰ পৰা অসমক সম্পূৰ্ণভাৱে বাহিৰত ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। ভাৰত বাংলাৰ সীমান্ত অতি শীঘ্ৰে চিল কৰি কিনি সেই ভাৰত বাংলাৰ সীমা যি অবৈধ বিদেশীসকল যি তেখেতসকলক পাৰ হৈ কিনি আহে তেখেতসকলক দেখুওৱা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ দিবৰ কাৰণে আমি এখন ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। লগতে অসম চুক্তি ৰূপায়ণে অসমৰ অবৈধ বাংলাদেশী সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আজি অনশনৰ পৰা আমি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ প্ৰতিজন বিজেপি চৰকাৰ প্ৰতিজন বিষয়ববীয়াসকলক আমি দাবী জনাইছোঁ। যদি তেখেতসকলে যদি ভাবিছে তেখেতসকলে ৰাজনৈতিক লাভালাভৰ কাৰণে অবৈধ হিন্দু শৰণাৰ্থীসকলক যদি নাগৰিকত্ব প্ৰদান কৰিব যদি বিচাৰিছে এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। এইখন অসমত সদায় অসম চুক্তি আধাৰমৰ্মে 1971 চনৰ পিছত অহা সকলো নাগৰিকে সি হিন্দুৱে হওক বা মুছলমানে হওক অসম ত্যাগ কৰিবই লাগিব। সেই অনশনস্থলীৰ পৰা অতি শীঘ্ৰে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমি প্ৰত্যাহ্বান জনাইছে অসম চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰি কিনি অসমৰ যি মূল সমস্যা অবৈধ বিদেশী সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।